নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 21 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ আঞ্জাৰ এটাই মছলা মিয়া মছলা সকলোতে মিয়াক দুখাৰোপ কৰিব বিচাৰিছে চৰকাৰে মেহেংগায়ে হটায়েগে বুলি কৈ 3 টকীয়া কণীৰ দাম এতিয়া 10 টকা কৰিলে চৰকাৰে নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে বিজেপিক কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাই নিজেই সৰ্বানন্দ সোণোৱালৰ বদনাম কৰি আছে এপিসিসিৰ সভাপতি গৌৰৱ গগৈয়ে পুনৰ উত্থাপন কৰিলে হিমন্ত সৰ্বানন্দ সংঘাতৰ প্ৰসংগ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত সংঘাত চলি থকাৰ দাবী এবাৰ গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে মিলি সম্পত্তিৰ পাহাৰ গঢ়িছে অসমৰ চাহ এশিঙীয়া গড় ব্ৰহ্মপুত্ৰ মা কামাখ্যা ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বাবে বিখ্যাত এনে এখন খুজৰা খফলা অসমক এতিয়া হকে বিহকে ঋণ লৈ ভালপোৱা এজন অভদ্ৰ আৰু দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামেৰো জনা যায় এয়া সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ভাগ্যৰ কথা গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সংবাদমেলত আজি এইদৰে কয় ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমত কংগ্ৰেছ দলৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত লাভ কৰা ভূপেশ বাঘেলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ পাহাৰ গঢ়িছে অসমৰ যিখন জিলালৈকে যোৱা যায় সেইখন জিলাতে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি সম্পত্তি আছে আনকি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাটো মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে সম্পত্তি হস্তগত কৰাৰ খবৰ ওলাইছে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা সম্পত্তিৰ পৰিমাণ লৈ চালেই সকলো কথা স্পষ্ট হৈ পৰে বুলি উল্লেখ কৰি এইদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁ কয় যে 2006 চনৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামা অনুযায়ী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি আছিল 1 কোটি 2011 চনত সেয়া 3 কোটি আৰু 2016 চনত 6 কোটি হৈ গৈ 2016ৰ 6 কোটিৰ পৰা এতিয়া একেকোবে সম্পত্তি হৈছেগৈ 17 কোটি মুখ্যমন্ত্ৰীগৰাকীয়ে সংগঠিত কৰা দুৰ্নীতি অনিয়মৰ উমান ইয়াতেই পাব বুলি কয় বাঘেলে প্ৰসংগক্ৰমে বাঘেলে 2014 চনত বিজেপিয়ে গুৱাহাটীত সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতা আখ্যা দিয়াৰ বিষয়টো উল্লেখ কৰিছে যাক বিজেপিয়ে আটাইতকৈ ভ্ৰষ্টাচাৰী আখ্যা দিছিল সেইজনেই পিছত বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই নিকা হৈ গ'ল সেয়েহে হিমন্ত বিশ্ব শৰ্মা এতিয়া ভ্ৰষ্টাচাৰী নেতা হয় নে নহয় বুলি অমিত শাহক সাংবাদিকে প্ৰশ্ন কৰাত এনে প্ৰশ্ন সুধিব নালাগে বুলি কৈছিল জনতাই পিছে এই কথা বিজেপিক সুধিয়েই থাকিব 2026ৰ নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে এই সকলোবোৰ দুৰ্নীতিৰ এটাকৈ হিচাপ লোৱা হ'ব বুলিও উল্লেখ কৰিছে বাঘেলে সংবাদমেলত উপস্থিত থকা আন এগৰাকী পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে কয় যে অসমত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে শাসন চলাইছে গুৱাহাটীলৈ আহিয়েই এখন হোটেলত চাহ খাবলৈ সোমাওঁতে দুই এজনৰ সৈতে কথা পাতি বুজি পালো যে অসমৰ ৰাইজে এইখন ভ্ৰষ্টাচাৰী চৰকাৰক উফৰাই পেলাবলৈ মন বান্ধি লৈছে এইবোৰৰ যুদ্ধ অসমৰ জনতাৰ বাবে জীৱন মৰণৰ যুদ্ধ বুলি উল্লেখ কৰি এইদৰে কয় তিৰ্কীয়ে
ইফালে আজিৰ সংবাদমেলত মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এইবাৰৰ নিৰ্বাচনত বিৰোধী দলসমূহৰ মাজত মিত্ৰতা হবই হ'ব। গগৈয়ে কয় যে বিজেপিতহে মিত্ৰতাক লৈ খেলিমেলি লাগি আছে। বিজেপিয়ে ৰাভা হাছঙত মিত্ৰতা কৰিবে নে নাই সেয়া থিৰাং কৰিব পৰা নাই। বিটিচিত হাগ্ৰামা মহিলাৰীৰ লগত থাকিবনে প্ৰমোদ বড়োৰ লগত থাকিব সেই সিদ্ধান্ত ল'ব পৰা নাই। অগপৰ সৈতেও বুজাবুজি কৰিব পৰা নাই। তেওঁ আৰু কয় যে বিজেপিত টিকট পাবলৈ হলে সৰ্বানন্দ সোণোৱালক বদনামী কৰা লোকেহে এতিয়া গুৰুত্ব লাভ কৰে। সোণোৱাল হিমন্তৰ মাজত চলি থকা শীতল যুদ্ধ চৰ্চা নাইকিয়া কৰিবলৈহে একাংশ লোকে জিতেন্দ্ৰ সিঙক লৈ অপপ্ৰচাৰ চলাইছে বুলি কয় গৌৰৱ গগৈয়ে। আনহাতে ৰাজ্যসভাৰ খালী হ'বলগীয়া আসনখনক লৈ কংগ্ৰেছ দলে বিশেষ গুৰুত্ব দিয়া নাই বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। গগৈয়ে কয় ৰাজ্যসভাত জিলিকিবলৈ হলে AIUDFৰ লগত মিত্ৰতা কৰিব লাগিব। আমি স্পষ্ট কৰি দিছো যে AIUDFৰ সৈতে কংগ্ৰেছ দলে কোনো কাৰণতেই মিত্ৰতা নকৰে, গতিকে বিষয়টো আমি পিছলৈ ভাবিম। শেহতীয়া নিৰ্বাচনী সমীক্ষাক লৈ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে কংগ্ৰেছ দলে জনসাধাৰণৰ সাৰ্ভেকহে বিশ্বাস কৰে। পৰৱৰ্তী পলিটিকেল ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়, অখিল গগৈৰ মহাবিস্ফোৰক মন্তব্য। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়, এইদৰে উদাত্ত কণ্ঠৰে ভাষণ এবাৰ অখিল গগৈ। এটা বিগ ব্ৰেকিং পলিটিকেল ডাঙৰ খবৰ। শিৱসাগৰ বা মৰিয়নিত নিৰ্বাচন খেলি দেখুৱাক হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। যদি সাহস আছে উজনি অসমলৈ আহক হিমন্ত বিশ্ব শৰ্মা। উজনি অসমৰ শিৱসাগৰত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক এইদৰে অপেন চেলেঞ্জ বিধায়ক অখিল গগৈৰ। নগাঁৱৰ ধিং সমষ্টি এইবাৰ কংগ্ৰেছক এৰি নিদিয়ে ৰাইজৰ দলে। ধিং নাপালে নহব বুলি কংগ্ৰেছক সকীয়াই দিছে অখিল গগৈয়ে। এবাৰ ধিংবাসীয়ে ৰাইজৰ দলক জিকাবলৈ ৰৈ আছে। কংগ্ৰেছৰ মই ব্ৰেণ্ড এম্বেচেডৰ, আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয় বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা খবৰ হৈছে অশান্ত কোকৰাঝাৰক লৈ ৰাইজলৈ বিশেষ আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে কয় যে যি হৈছে সকলো নিয়ন্ত্ৰণ হ'ব লাগে কোকৰাঝাৰত। বড়ো আদিবাসী আমি সকলো একেলগে থাকিব লাগিব। আমি একেখন স্কুল একেখন বজাৰতে সকলো যাব লাগিব। তৃতীয় পক্ষৰ কথা শুনি যাতে কোনেও হুলস্থুল নকৰিব। অশান্ত কোকৰাঝাৰক লৈ ৰাইজলৈ এইদৰে বিশেষ আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰ। অগ্নিগৰ্ভা হৈ পৰিছে কোকৰাঝাৰ। কোকৰাঝাৰত 163 ধাৰা জাৰি কৰা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। অগ্নিগৰ্ভা কোকৰাঝাৰত জাৰি কৰা হৈছে 163 ধাৰা। BNSSৰ কঠোৰ 163 ধাৰা জাৰি কৰিছে জিলা দণ্ডাধীশে। 4 জনতকৈও অধিক লোক সমবেত হ'ব নোৱাৰিব নিষিদ্ধ ঘোষণা কৰা হৈছে। সকলো ধৰণৰ ৰেলী প্ৰতিবাদ ঘেৰাও অনুমতি অবিহনে নিষিদ্ধ। পেকেটিং শ্লোগান প্লে কাৰ্ড প্ৰদৰ্শন চৰকাৰৰ কাৰ্যালয়ৰ আশে পাশে নিষিদ্ধ কৰা হৈছে। চোকা অস্ত্ৰ লাঠি বিস্ফোৰক সামগ্ৰীৰ ব্যৱহাৰ বা পৰিবহণ নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজহুৱা সম্পত্তি বিনষ্ট কৰিলে শাস্তিৰ যোগ্য অপৰাধ ঘোষণা। অগ্নিগৰ্ভা কোকৰাঝাৰত জাৰি কৰা হৈছে 163 ধাৰা। আন এটা খবৰ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা টিকট প্ৰত্যাশীৰ খুদ বৈছে এতিয়া ৰাজীৱ ভৱনলৈ। নিৰ্বাচনৰ পূৰ্বে টিকট বিচাৰি ৰাজীৱ ভৱনত টিকট প্ৰত্যাশীৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। হিন্দু মুছলমানৰ মাজত ভেদাভেদ নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা টিকট প্ৰত্যাশীৰ খুদ বৈছে এতিয়া ৰাজীৱ ভৱনলৈ। পৰৱৰ্তী খবৰটো হৈছে এছাৰ শুনানিৰ
নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তিৰ অভিযোগেৰে ৰাইজৰ দলৰ তীব্ৰ প্ৰতিবাদ এইদৰে তেলাহী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ শুনানিস্থলীতেই তীব্ৰ প্ৰতিবাদ ৰাইজৰ দলৰ এটা বিশেষ সম্প্ৰদায়ক চৰকাৰে টাৰ্গেট কৰি লোৱাৰ অভিযোগ ৰাইজৰ দলৰ আন এটা ডাঙৰ খবৰ কোকৰাঝাৰৰ পিছত এইবাৰ উত্তপ্ত হৈ পৰিছে চিৰাং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কোকৰাঝাৰৰ পিছত এইবাৰ হিংসাৰ জুই বিয়পিছে চিৰাঙত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাইছে একাংশই এটা ডাঙৰ খবৰ এই মুহূৰ্তত দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ঘটনাৰ পাছতে চিৰাঙৰ চম্পা বজাৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে টায়াৰ কঢ়িয়াই নিয়া চাৰিচকীয়া বাহন খেদি আটক কৰিছে আৰক্ষীয়ে ৰাজপথত অগ্নিসংযোগ কৰাৰ পাছতে আবদ্ধ হৈ পৰিছে শ শ বাহন ঘটনাস্থলীত উপস্থিত চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা ইতিমধ্যে চিৰাঙত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা সকলো পক্ষকে সংযম হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী আৰক্ষী প্ৰশাসনৰ কোকৰাঝাৰৰ পিছত এইবাৰ হিংসাৰ জুই বিয়পিছে এতিয়া চিৰাঙত আন এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ বাবে দুৰ্ভাগ্য বিৰোধী শাসনলৈ আহিলে মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে হ'ব তদন্ত ডাঙৰ খবৰ মুখ্যমন্ত্ৰীক অভদ্ৰ আৰু দুষ্ট আখ্যা ভূপেশ বাঘেলৰ ইতিমধ্যে জনাইছো ভূপেশ বাঘেলে মন্তব্য কৰিছে কেলেংকাৰী আৰু দুৰ্নীতিৰে লুটুৰি পুটুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভ্ৰষ্টাচাৰৰ সকলো ৰেকৰ্ড ভংগ কৰি বিজেপিৰ ৱাশ্বিং মেচিনত নিজক শুদ্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰিছে ভূপেশ বাঘেলে মুখ্যমন্ত্ৰী আৰু পত্নীৰ কেলেংকাৰীৰ কথা দেশৰ প্ৰতিটো প্ৰান্তত আলোচনা হয় সিন্ডিকেট মাটিৰ হৰলুকি পত্নীৰ নামত অঘাত সম্পত্তি সকলো বিষয় আজিৰ তাৰিখত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আন এটা খবৰ হৈছে ৰাজেশ বাজাজৰ প্ৰতিষ্ঠানত সিবিআই অভিযান ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজেশ বাজাজৰ বিত্তীয় কেলেংকাৰীৰ নতুন মূৰ বাসগৃহৰ পাছত এইবাৰ প্ৰতিষ্ঠানত অভিযান এইবাৰ সিবিআই ডাঙৰ খবৰ জু ৰোডস্থিত নৰ্থ ইষ্ট পেণ্টেছন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠানৰ কাৰ্যালয়ত অভিযান চলাইছে সিবিআইয়ে ৰাজেশ বাজাজৰ ভাতৃ কিশোৰ বাজাজক লগত লৈ অভিযান চলাইছে সিবিআইয়ে এটা ডাঙৰ খবৰ এপেক্স বেংকৰ উপৰিও বেংক অফ বৰোদাৰ পৰা বাজাজে লৈছিল কেইবা কোটি টকাৰ ঋণ পৰিশোধ নকৰাৰ বাবে 2025 চনত সিবিআইৰ গোচৰ ৰুজু কৰিছিল বেংক কৰ্তৃপক্ষই ঋণ পৰিশোধ নকৰাৰ বাবে 2025 চনত সিবিআইত গোচৰ ৰুজু কৰিছিল বেংক কৰ্তৃপক্ষই কলকাতাৰ সিবিআইৰ কাৰ্যালয়ত ৰাজেশ বাজাজৰ প্ৰতিষ্ঠানৰ নামত গোচৰ তৰিছিল বেংক অফ বৰোদাই উক্ত গোচৰতে ৰাজেশ বাজাজৰ বাসগৃহ আৰু কোম্পানীত অভিযান চলাইছে সিবিআইয়ে আন এটা খবৰ হৈছে ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ অভিৱৰ্তন উপলক্ষে বিশাল গণসমাৱেশ মঙলবাৰে ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ অভিৱৰ্তন উপলক্ষে অনুষ্ঠিত বিশাল গণসমাৱেশৰ অন্ত পৰে বহুকেইটা সংকল্পৰে আজিৰ এই গণসমাৱেশৰ অন্ত পেলাই ৰাইজৰ দলে এই সমাৱেশৰ অন্ত পৰে সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে শান্তিৰে বসবাস কৰিব পৰা এখন ধৰ্ম নিৰপেক্ষ আৰু সম্প্ৰীতিৰ অসম পুনৰ ঘূৰাই আনিবলৈ মূল্যবৃদ্ধিৰ বোজাৰ পৰা অসমৰ জনগণক মুক্ত কৰিবলৈ আৰু অসমৰ ধ্বংস হোৱা সকলো ব্যৱসায় বাণিজ্য পুনৰ উদ্ধাৰ কৰি অসমক পুনৰ অৰ্থনৈতিকভাৱে টনকিয়াল কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক উফৰাই পেলোৱাৰ কোনো বিকল্প নাই লগতে শান্তি আৰু সম্প্ৰীতিৰ অসম গঢ়িবলৈ ধৰ্মীয় অশান্তি নাইকিয়া কৰিবলৈ আৰু অসমবাসীক এখন ভয়মুক্ত অসম প্ৰদান কৰিবলৈ 2026 চনৰ বিধানসভা নিৰ্বাচনত হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ চৰ্দাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দল AIUDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব লাগিব
এই সংকল্পেৰে আজিৰ এই গণ সমাৱেশৰ অন্ত পেলায় ৰাইজৰ দলে নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ দগাঁও আঞ্চলিক খেলপথাৰত মঙলবাৰে হাজাৰ হাজাৰ নাগৰিকে 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দল নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ গঠনৰ সংকল্প গ্ৰহণ কৰিছে। নগাঁও জিলাৰ ৰাইজৰ দলৰ সভাপতি ৰাজু বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ বিষয়বস্তু উত্থাপন কৰে ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিফজুৰ ৰহমানে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দলৰ সভাপতি অখিল গগৈয়ে আৰু নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে। মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে গণ সমাৱেশত কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ইতিবাচক দিশত একোতেই শ্ৰেষ্ঠ সজাব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসম শ্ৰেষ্ঠ হ'ল সংবিধান বহিৰ্ভূত ভুৱা এনকাউণ্টাৰ কৰি ভাৰতৰ 1 নম্বৰ ৰাজ্যত পৰিণত হ'ল। যোৱা 5 বছৰত হিমন্ত বিশ্ব শৰ্মাই পুলিচে ধৰি নিয়া 80 জন অভিযুক্তক গুৰিয়াই হত্যা কৰি তেওঁৰ হাত ৰাঙলি কৰাৰ লগতে 283 জন মানুহক পুলিচৰ জিম্মাত গুলিয়াই চিৰদিনৰ কাৰণে ঘূণীয়া কৰি পেলালে। দেশৰ সংবিধান আৰু গণতন্ত্ৰক ওলাই কৰি এক স্বেচ্ছাচাৰী অসম গঢ়ি তুলিলে, য'ত এজন সাধাৰণ নাগৰিকে ফেচবুকত এটা কবিতা লিখিলেও জেললৈ যাব লাগে। ৰাজ্যৰ জনগণৰ কণ্ঠ ৰোধ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থতে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব লাগে বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। তেওঁ কয় যে আজি অসম ভাৰতৰ 4ৰ্থখন দৰিদ্ৰ ৰাজ্য। আজি অসমৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে স্কুল এৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য। শিশুক জন্ম দিওঁতে মাতৃৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত দেশৰ প্ৰথম ৰাজ্য অসম আৰু শিশুৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ 3য় ৰাজ্য হৈছে অসম। ঠিক একেদৰে বস্তুৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো অসম ভাৰতৰ 1 নম্বৰ ৰাজ্য, বিশেষকৈ বিদ্যুৎ আৰু ইন্ধনৰ ক্ষেত্ৰত। অখিল গগৈয়ে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত অসমৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ সন্তান জুবিন গাৰ্গক হত্যা কৰা হ'ল। জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ হিমন্ত বিশ্ব শৰ্মাই যিমান বাধা আৰোপ কৰিলে, কেৱল সেই কাৰণেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক 2026 চনত অসমৰ ৰাইজে ক্ষমতাচ্যুত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ সবাতোকৈ বেছি ধাৰ লোৱা মুখ্যমন্ত্ৰী। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকাল পৰ্যন্ত অৰ্থাৎ 31 মাৰ্চ 2016 চনলৈ স্বাধীনতাৰ 59 বছৰত অসমে সৰ্বমুঠ ধাৰ লৈছিল 42,000 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ 31 মাৰ্চ 2025 পৰ্যন্ত অসমৰ ধাৰ হ'লগৈ 1,77,000 কোটি টকা। 2026 চনৰ 31 মাৰ্চত অসমৰ মুঠ ঋণ হ'বগৈ 2,30,000 কোটি টকা। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে 10 বছৰত প্ৰায় 1,90,000 কোটি টকা ধাৰ লৈ অভিলেখ সৃষ্টি কৰিলে। হিমন্ত বিশ্ব শৰ্মা হৈ পৰিল অসমৰ আটাইতকৈ বেছিকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। লগতে অখিল গগৈয়ে কয় যে অভূতপূৰ্ব ঋণ লৈও তেওঁ অসমৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে। প্ৰায় 2 লাখ কোটি টকা ধাৰেৰে তেওঁ কেইখনমান অভাৰব্ৰিজ বনালে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত 2খন পাৰ্ক বনালে আৰু বনালে কেইটামান মাথাউৰি। তেওঁৰ উন্নয়নৰ মডেলটোৱেই হ'ল 1250 টকাৰ হিতাধিকাৰী আঁচনিৰ অৰুণোদয় মডেল। কিন্তু প্ৰকৃত উন্নত এখন অসম গঢ়িবলৈ তেওঁৰ কোনো মডেল তৈয়াৰ কৰিব নোৱাৰিলে। বিধায়কগৰাকীয়ে লগতে কয় যে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি ত্যাগ কৰিব লাগিব, গঢ়ি তুলিব লাগিব ভয়মুক্ত এখন উৎপাদনশীল অসম। সেইবাবেই ৰাইজৰ দলে আমাৰ সপোনৰ অসমখন নামেৰে এক নতুন অসমৰ আৰ্হি প্ৰস্তুত কৰা বুলি অখিল গগৈয়ে সভাত জানিবলৈ দিছে।